যোগ সাধনাৰ এই সুন্দৰ উপস্থাপনৰ বাবে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ জ্ঞাপন কৰোঁ। স্বস্তিকা, তুমি ইয়াত কীৰ্তন গাইছা নেকি? নৰিতা বা তুমি এনে কীৰ্তন শুনিছানে? ৰ'বা মই এনে কীৰ্তন মহাপুৰুষত শুনিছোঁ জানা। পিয়ানুজ দাদা, জানানে এই কীৰ্তনটোত ভগৱান বিষ্ণুৰ 10টা প্ৰধান অৱতাৰৰ বিষয়ে কোৱা হৈছে? মই কওঁ তেন্তে তোমালোকে শুনা। ভগৱান বিষ্ণুৰ 10টা প্ৰধান অৱতাৰ, যিয়ে পৃথিৱীত অধৰ্ম দমন কৰি ধৰ্মৰ প্ৰতিষ্ঠাৰ বাবে অৱতীৰ্ণ ৰূপ লৈছিল বুলি বিশ্বাস কৰা হয়। সমগ্ৰ সৃষ্টি পালন আৰু সংসাৰ চক্ৰত পৃথিৱীৰ ধৰ্ম ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন ৰূপত অৱতীৰ্ণ হৈছে বুলি হিন্দু পুৰাণত বৰ্ণিত। এই 10টি অৱতাৰকে দশাৱতাৰ বুলি কোৱা হয়। কিন্তু পিয়ানুজ দাদা, প্ৰতিটো শ্ৰেণীৰ মাজত ভাৰসাম্যৰ ধাৰণাটোক প্ৰতিফলিত কৰিবলৈ হিন্দু শাস্ত্ৰত ঈশ্বৰে বাৰে বাৰে অৱতাৰ ধাৰণ কৰা ধাৰণাটোৱে কেনেকৈ কাম কৰে? স্বস্তিকা, মই কৈছোঁ শুনা। যেতিয়াই অশুভ শক্তি বাঢ়ি আহে বা সমন্বয় হেৰাই যায়, তেতিয়াই বিশ্বত শান্তি ঘূৰাই আনিবলৈ ভগৱানে নতুন ৰূপ ধাৰণ কৰে। এই অৱতাৰসমূহ আচতীয়া নহয়, এইবোৰে প্ৰতিটো যুগৰ প্ৰয়োজনীয়তা পূৰণ কৰে। প্ৰতিটোৰ এক সুকীয়া লক্ষ্য আৰু বাৰ্তা থাকে। ঠিক যেনেকৈ দশাৱতাৰৰ প্ৰত্যেকটো অৱতাৰৰ এক সুকীয়া উদ্দেশ্য আছে আৰু ভাৰসাম্যৰ পুনৰুদ্ধাৰ কৰিবলৈ সঠিক সময়ত আৱিৰ্ভাৱ হয়। হয়, ঠিক কথাকে কৈছা তুমি। দশাৱতাৰ নৃত্য হৈছে অসমীয়া সত্ৰীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ, যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ বাবে সত্ৰসমূহত প্ৰদৰ্শন কৰা হয়, য'ত ভগৱান বিষ্ণুৰ 10টা মুখ্য অৱতাৰ মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, হৰিৰাম, কল্কীৰ কাহিনীসমূহ নৃত্য, গীত আৰু অভিনয়ৰ মাধ্যমেৰে প্ৰদৰ্শন কৰা হয়। তেনেহ'লে আহক সুধীবৃন্দ, এতিয়া আমি আমাৰ 7ম শ্ৰেণীৰ গ শাখাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ লোৱা দশাৱতাৰ নৃত্য উপভোগ কৰোঁ।